নমস্কাৰ, মোৰ নাম হাছান কাশ্মী। চবেই মোক কাশ্মী ছাৰ বুলি মাতে। তো যিয়ে নহওক, মই আগতে কেইটামান ভিডিঅ' বনাইছোঁ আৰু মোৰ চেনেলত আপলোড কৰিছোঁ। যিসকলে চোৱা নাই চাবা। তো যিয়ে নহওক, তোমালোকে যদি ছায়েন্স ছাবজেক্টটো পঢ়িবলৈ বিচৰা, তো এই ক্লাছটো তোমালোকৰ বাবে ভেৰি ইম্পৰ্টেণ্ট। কিয়নো আমাৰ যি পাঁচটা প্ৰথম পাঁচটা চেপ্টাৰ আছে ক্লাছ 10-ৰ, সেই পাঁচটা পঢ়িব গ'লে আমাৰ এই বস্তুখিনি জানিব লাগিবই, নহ'লে তোমাৰ কেতিয়াও ক্লিয়াৰ নহয়। এইটো মই 100% তোমালোকক গেৰাণ্টি দিব পাৰোঁ যে আজি যিখিনি বস্তু মই শিকাম, বহুতে হয়তো নাজানে, কিছুমানে হয়তো জানে, কিছুমানে হয়তো 50% 60% জানে। একচুৱেলি এইখিনি পঢ়ি আমাৰ কি লাভ হ'ব, ক'ত এপ্লাই হ'ব, কিয় আমি এইখিনি পঢ়িলোঁ। তো আজি সেই বিষয়ে ভিডিঅ'ত মই আলোচনা কৰিম ডিটেইলছ। তো আমাৰ কথা হ'ল যে আমি জানো যে বৰ্তমানলৈকে 118টা মৌল আৱিষ্কাৰ হৈছে। তো সেই 118টা মৌলৰ ভিতৰত আমি প্ৰথম যে 20টা মৌল আছে, হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি আমাৰ কেলছিয়ামলৈকে, হাইড্রোজেন, হিলিয়াম, লিথিয়াম, বেরিলিয়াম, বরন, কার্বন, নাইট্রোজেন, অক্সিজেন, ফ্লোরিন, নিয়ন, সোডিয়াম, ম্যাগনেসিয়াম, এলুমিনিয়াম, সিলিকন, ফসফরাস, সালফার, ক্লোরিন, আর্গন, পটেছিয়াম, কেলছিয়াম। মই যেনেকৈ ক'লোঁ ঠিক তেনেদৰে তোমালোকে মুখস্থ কৰিবা চিৰিয়ালি। হাইড্ৰজেন 1 নম্বৰত, হিলিয়াম 2 নম্বৰত, লিথিয়াম 3 নম্বৰত, এনেকৈ 20টা মৌল তোমালোকে একেবাৰে ভালকৈ মুখস্থ কৰিবা। মুখস্থ কৰিলে কি লাভ হ'ব তোমালোকে এইটো ভালকৈ জানিবা। মোৰ প্ৰথম কথা হ'ল যে তোমালোকে এই 20টা মৌল মুখস্থ কৰি ল'বা। ল'লে কি লাভ হ'ব তোমালোকে বুজি পাবা মই যেতিয়া তোমালোকক বৰ্তমান শিকাই থাকিম। ঠিক আছে। তো আমি জানো যে পদাৰ্থবোৰ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত। যিকোনো পদাৰ্থবোৰ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত, আৰু পদাৰ্থৰ সেই আটাইতকৈ ক্ষুদ্ৰতম কণিকা আমি পৰমাণু বুলি কওঁ। কি বুলি কওঁ? পৰমাণু। আৰু এই পৰমাণু এইটো হ'ল ইমান ইম্পৰ্টেণ্ট এটা টপিকছ, এইটো কি আৰু ক'ম, এইটোৰ বিষয়ে নাজানিলে আমাৰ কোনো চেপ্টাৰেই ক্লিয়াৰ নহয়। তেনেহ'লে পৰমাণুৰ ডেফিনেশ্যনটো মই কৈ দিলোঁ তোমালোকক যে পদাৰ্থ এটাৰ আটাইতকৈ ক্ষুদ্ৰতম কণিকা পৰমাণু বুলি কোৱা হয়। অ'কে। তাৰপিছত আমাৰ পৰমাণু বিজ্ঞানীয়ে কি কৰিলে? পৰমাণুলৈ গৱেষণা আৰম্ভ কৰিলে। তো পৰমাণুলৈ যেতিয়া গৱেষণা আৰম্ভ কৰিলে তেতিয়া দেখিলে যে পৰমাণুবিলাকৰ ভিতৰত আৰু 3টা উপাদান থাকে। আৰু এইটো আমি সকলোৱে জানো যে পৰমাণুৰ কেইটা উপাদান থাকে? 3টা। পৰীক্ষাত এইটো কোশ্চিনো কেতিয়াবা সোধে যে পৰমাণুৰ উপাদানসমূহ কি কি? তো আমি মনত ৰাখিম প্ৰোটন, নিউট্ৰন আৰু ইলেক্ট্ৰন। ওকে, এই 3টা হ'ল আমাৰ পৰমাণুৰ উপাদান। এতিয়া আমি কি আলোচনা কৰিম? পৰমাণুৰ গঠন। কি আলোচনা কৰিম? পৰমাণুৰ গঠন। যে পৰমাণু এটা দেখাত কেনেকুৱা। তো পৰমাণুৰ গঠন হ'ল যে পৰমাণুৰ কি থাকে? এটা কেন্দ্ৰ থাকে আৰু কিছুমান খোল থাকে। পৰমাণুৰ এটা কেন্দ্ৰ আৰু কিছুমান কি থাকে? খোল থাকে। এই পৰমাণুৰ কেন্দ্ৰটো নিউক্লিয়াছ বুলি কোৱা হয়। কি বুলি কোৱা হয়? নিউক্লিয়াছ। মাৰ্ক কৰিবা, কেতিয়াবা আমাক সুধিব পাৰে যে নিউক্লিয়াছ কাক বোলে। তেতিয়া আমাৰ এনসাৰ হ'ব যে পৰমাণু এটাৰ কেন্দ্ৰক নিউক্লিয়াছ বুলি কোৱা হয়।
তো অলপ আগতে আমি পালোঁ যে পৰমাণুৰ উপাদান তিনিটা, ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। তো এতিয়া কথা হ'ল যিহেতু পৰমাণু এটা দেখাত এনেকুৱা, তো আমাৰ ইয়াতে নিশ্চয় ক'তবা সেই ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন লুকাই থাকে। হয়, তো আমাৰ এই নিউক্লিয়াছৰ ভিতৰত থাকে প্ৰটন আৰু নিউট্ৰন। প্ৰটন আৰু নিউট্ৰন ক'ত থাকে? নিউক্লিয়াছত থাকে। ওকে, আৰু এইটো জাষ্ট তোমালোকে মনত ৰাখিবা, ইয়াৰ বিষয়ে আৰু পঢ়িব নালাগে। আমাক পৰীক্ষাত সুধিব পাৰে যে পৰমাণুৰ নিউক্লিয়াছত কি কি উপাদান থাকে, আমি লিখিম প্ৰটন আৰু নিউট্ৰন। নতুবা ওলটাই সুধিব পাৰে প্ৰটন আৰু নিউট্ৰন পৰমাণু ক'ত থাকে, আমি লিখিম নিউক্লিয়াছত। এতিয়া বাকী থাকিল আমাৰ ইলেক্ট্ৰন। ইলেক্ট্ৰন আমাৰ এই পৰমাণুৰ খোলবিলাকত ঘূৰি থাকে। ক'ত? পৰমাণু খোলত, এইবিলাকক কি বুলি কোৱা হয়? খোল। এইটো হ'ল প্ৰথম খোল, এইটো প্ৰথম খোল বা কে খোল বুলিও কোৱা হয়। এইটো হ'ল আমাৰ দ্বিতীয় খোল বা এল, আৰু এইটো হ'ল তৃতীয় খোল বা এম খোল। ওকে, তো এইটো হ'ল আমাৰ পৰমাণুৰ গঠন। পৰমাণু এটা কেন্দ্ৰ থাকে আৰু কিছুমান কি থাকে? খোল থাকে। আৰু প্ৰটন আৰু নিউট্ৰন থাকে পৰমাণুৰ কেন্দ্ৰত, আৰু ইলেক্ট্ৰনবিলাক ক'ত থাকে? আমাৰ এই খোলত থাকে। খোলত কি থাকে? ইলেক্ট্ৰন। ইলেক্ট্ৰনবিলাক থাকে আমাৰ ক'ত? খোলত থাকে। ওকে, এতিয়া কথা হ'ল যে আমাৰ খোলবিলাক কিয় তিনিটা হ'ল, বা খোলবিলাক কেইটা থাকে? একচুৱেলি আমাৰ খোল কিয় আমাৰ দুটা বা তিনিটা এনেকুৱা হ'ল, কাৰণ আমাৰ এই খোলবিলাক যে আছে, বিজ্ঞানীসকলে দেখিলে যে খোলবিলাকৰ এটা কেপাচিটি আছে। কি কেপাচিটি? যে যেনেকুৱা প্ৰথম খোল বা কে খোলটো যে আছে, ইয়াত মেক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে। কম পাৰিব, বেছি নোৱাৰে। এটা থাকিব পাৰিব, দুটা থাকিব পাৰিব, কিন্তু তিনিটা থাকিব নোৱাৰে। একেদৰে দ্বিতীয় খোল যে আছে, দ্বিতীয় খোলত মেক্সিমাম 8টা ইলেক্ট্ৰন থাকিব পাৰে। আৰু তৃতীয় খোলত ইয়াতো আমাৰ 8টা ইলেক্ট্ৰন থাকিব পাৰে। তো সেইকাৰণে আমাৰ খোলবিলাক কি হয়? ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। এটা হয়, দুটা হয়, তিনিটা হয়, চাৰিটা হয়, এইটো পিছত তোমালোকে ভালকৈ বুজি পাবা। তো যিয়ে নহওক, এইটো হ'ল আমাৰ পৰমাণুৰ গঠন। পৰমাণুৰ এটা কেন্দ্ৰ থাকে আৰু কি থাকে? খোল থাকে। পৰমাণুৰ কেন্দ্ৰ যাক নিউক্লিয়াছ বুলি কোৱা হয়, আৰু নিউক্লিয়াছত আমাৰ কি থাকে? প্ৰটন আৰু নিউট্ৰন থাকে, আৰু ইলেক্ট্ৰনবিলাক খোলত ঘূৰি থাকে। ওকে, এইবাৰ আমি তোমালোকক যে মই ক'লোঁ যে তোমালোকে চিৰিয়ালি আমাৰ 20টা মৌলৰ নাম মুখস্থ কৰিবা। কিয় কৈছোঁ এইটো এতিয়া তোমালোকে বুজি পাবা। আৰু যদিও মুখস্থ কৰা নাই, এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকৰ ইচ্ছা হ'ব যে হয়, মুখস্থ কৰিলেহে আমি কিছু শিকিব পাৰিম। উদাহৰণস্বৰূপে আমাৰ 1 নম্বৰত আছে হাইড্ৰজেন। কি আছে? হাইড্ৰজেন। ওকে, হাইড্ৰজেনৰ সংকেত H। কিমান নম্বৰত আছে? 1 নম্বৰত। মৌলটো যিমান নম্বৰত থাকে তাত সিমানটা ইলেক্ট্ৰন থাকে, অৰ্থাৎ ইয়াত ইলেক্ট্ৰন থাকিব এটা। কি থাকিব? এটা ইলেক্ট্ৰন থাকিব। ওকে, আৰু যেতিয়াই আমি ইলেক্ট্ৰনৰ সংখ্যা জানিম, তেতিয়া হাইড্ৰজেন পৰমাণুৰ গঠন আমি আঁকিব পাৰিম। কেনেকৈ? চোৱা, আমাৰ হাইড্ৰজেনত মুঠ ইলেক্ট্ৰন আছে এটা, অৰ্থাৎ হাইড্ৰজেনৰ কেইটা খোলৰ প্ৰয়োজন হ'ব? এটা খোল হ'লেই যথেষ্ট, কাৰণ প্ৰথম খোলত দুটা ইলেক্ট্ৰন ধৰে। অৰ্থাৎ হাইড্ৰজেনৰ যদি তোমালোকে পৰমাণুৰ গঠন অঁকা, কেনেকৈ আঁকিবা? যে এটা খোল দিবা,
ইয়াৰ কেন্দ্ৰটো দেখাই দিবা অৰ্থাৎ নিউক্লিয়াছটো প্ৰোটন আৰু নিউট্ৰন আছে তাৰ ভিতৰত এইটো দেখাৰ প্ৰয়োজন নাই আমি জাস্ট ইলেক্ট্ৰনটো দেখাই দিম যিকোনো ঠাইত তোমালোকে এনেকৈ এটা ফুট চিন দি দেখাই দিবা আৰু এইটোৱে হ'ল আমাৰ হাইড্ৰজেনৰ পৰমাণুৰ গঠন ওকে এইবাৰ চোৱা 2 নম্বৰত আছে আমাৰ হিলিয়াম 2 নম্বৰত আছে হিলিয়াম হিলিয়ামৰ সংকেত He ইয়াতে এটা কথা কওঁ যিবিলাক মৌলৰ নাম দুটা আখৰেৰে মানে সংকেতটো দুটা আখৰেৰে হচুৱা হয় মনত ৰাখিবা প্ৰথমটো কেপিটেল আৰু দ্বিতীয়টো সদায় স্মল লেটাৰেৰে হচুৱা হয় তোমালোকে যদি ইয়াক He এনেকৈ লিখি দিয়া এইটো সংকেত ভুল হৈ যাব তো যিয়ে নহওক আমাৰ হিলিয়াম 2 নম্বৰত অৰ্থাৎ হিলিয়ামত ইলেক্ট্ৰন থাকিব দুটা ওকে এতিয়া চোৱা যে আমাৰ যেহেতু দুটা ইলেক্ট্ৰন আছে গতিকে আমাৰ কি ইয়াৰো এটা খল হলে হ'ব কেন্দ্ৰটো দেখুৱাই দিম আৰু যিকোনো ঠাইত দুটা ইলেক্ট্ৰন দেখাই দিলে হ'ল ভাল দেখিবৰ বাবে এটা ইফালে দিলোঁ আৰু এটা ইফালে দিলোঁ ওচৰা ওচৰি দুটা দিলেও কথা নাই দিলেই হ'ল আৰু কিন্তু যাতে দেখিবলৈ ভাল লাগে সেইকাৰণে ইয়াতে এটা ইফালে দিয়া হৈছে 3 নম্বৰত আহা 3 নম্বৰত আমাৰ আছে লিথিয়াম কি আছে লিথিয়াম তো লিথিয়ামৰ সংকেত হ'ল Li যেহেতু 3 নম্বৰত আছে গতিকে ইয়াত ইলেক্ট্ৰন থাকিব 3টা এইবাৰ চোৱা তো যেহেতু 3টা ইলেক্ট্ৰন আছে আমাৰ প্ৰথম খলত কেইটা ইলেক্ট্ৰন থাকিব পাৰে দুটা তো ইয়াৰ নিয়ম হ'ল আমি প্ৰথমৰ পৰা মানে পূৰ্ণ কৰি আহিম ভৰ্তি কৰি আহিম যেনেকুৱা প্ৰথম খলত আমি দুটা ইলেক্ট্ৰন দি দিলোঁ কিন্তু লিথিয়ামৰ ইলেক্ট্ৰন আছে 3টা তো আমি আৰু এটা ইলেক্ট্ৰন বাকি থাকিল ইয়াতে কেতিয়াও দিব নোৱাৰিম তাৰ বাবে আমাৰ কি কৰিব লাগিব আৰু এটা খল যোগ কৰিব লাগিব আৰু আমি জানো এইটো খলত 8টা ইলেক্ট্ৰন ধৰে তো গতিকে এটা থকাটো কোনো অসুবিধাই নাই তো ইয়াতে দুটা দেখাই দিলোঁ আৰু ইয়াৰে যিকোনো ঠাইত মই কি কৰিম এটা ইলেক্ট্ৰন এনেকৈ দেখাই দিম তো এই হ'ল আমাৰ লিথিয়াম তো এনেকৈ আমি বাকি মৌলবিলাকৰ পৰমাণুৰ গঠন আঁকিব পাৰিম তো মই আৰু দুটামান দেখাই দিছোঁ 11 নম্বৰত আছে আমাৰ সোডিয়াম 11 নম্বৰত আছে সোডিয়াম আৰু সোডিয়ামৰ সংকেত হ'ল Na তো যেহেতু 11 নম্বৰত আছে গতিকে ইয়াত 11টা ইলেক্ট্ৰন থাকিব ওকে তো এতিয়া চোৱা ইয়াৰ গঠনটো প্ৰথম খলত আমাৰ দুটা ইলেক্ট্ৰন থাকিব বাস দ্বিতীয় খলত 8টা ইলেক্ট্ৰন থাকিব পাৰে 1 2 3 4 5 6 7 8 মুঠ কেইটা গ'ল 10টা আৰু এটা বাকি থাকিল আমি ইয়াতে দিব নোৱাৰিম তো কি কৰিব লাগিব তাৰ বাবে আমাৰ আৰু এটা খল যোগ কৰিব লাগিব আৰু ইয়াতে যিকোনো ঠাইত আমি কি কৰিম এটা ইলেক্ট্ৰন এনেকৈ দি দিম এইটো হ'ল আমাৰ সোডিয়ামৰ পৰমাণুৰ গঠন ওকে তো এনেকৈ তোমালোকে চোৱা যদি 20টা মৌলৰ নাম মুখস্থ কৰা কি হ'ব তোমালোকে ধুনীয়াকৈ কি কৰিব পাৰিবা এই 20টা মৌলৰ পৰমাণুৰ গঠন আঁকিব পাৰিবা আৰু তোমালোকে ঘৰত এইটো কি কৰিবা প্ৰেক্টিছ কৰিবা ঠিক আছে এইটো এই গ'ল আমাৰ পৰমাণুৰ গঠন এতিয়া আমাৰ নেক্সট টপিকস আহি আছে যোজ্যতা এইটো আটাইতকৈ ইম্পৰ্টেণ্ট টপিকস হয় আটাইতকৈ ইম্পৰ্টেণ্ট টপিকস কি যোজ্যতা কি হয় যোজ্যতা বা আমাক বহুত শিক্ষকে উপদেশ দিয়ে যে তোমালোকে যোজ্যতাবিলাক মুখস্থ কৰিবা 20টা মৌলৰ যোজ্যতা মুখস্থ কৰিবা কিন্তু মই তোমালোকক কৈ আছো যে মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই যেহেতু তোমালোকে 20টা মৌলৰ নাম মুখস্থ কৰিছা এইটোৱেই যথেষ্ট আৰু কোনো মুখস্থ কৰিব নালাগে কেনেকৈ
1 নম্বৰত চোৱা আমি পালো যে হাইড্ৰোজেন 1 নম্বৰত অৰ্থাৎ ইয়াত এটা ইলেক্ট্ৰন আছে আৰু ইয়াৰ গঠনো আমি জানো যে হাইড্ৰোজেনৰ হোল এটা থাকে আৰু তাত এটা ইলেক্ট্ৰন থাকে ইয়াতে এটা কথা হল আমাৰ এটা বস্তু জানিব লাগে বহিক হল মানে হেকৰ খল লাষ্ট খল কাৰো 1 নম্বৰটো হেকৰ খল হ'ব পাৰে কাৰো 2 নম্বৰটো হেকৰ খল হ'ব পাৰে কাৰো 3 নম্বৰটো হেকৰ খল হ'ব পাৰে কাৰো 4 নম্বৰটো হ'ব পাৰে কাৰো 5 নম্বৰটো হ'ব পাৰে তো যিয়ে নহওক আমাৰ যোজ্যতা 3টা নিয়ম আছে তো প্ৰথম নিয়ম হল যে আমাৰ পৰমাণু এটা বহিঃখলত যিমানটা ইলেক্ট্ৰন থাকে অৰ্থাৎ হাইড্ৰোজেনৰ বহিঃখলত এটা ইলেক্ট্ৰন আছে অৰ্থাৎ হাইড্ৰোজেনৰ যোজ্যতা হ'ব 1 ঠিক আছে এইবাৰ 2 নম্বৰত আছে আমাৰ লিথিয়াম হিলিয়াম এটো পিছত কৈ আছো 3 নম্বৰটো চোৱা 3 নম্বৰত আছে আমাৰ লিথিয়াম 3 নম্বৰত অৰ্থাৎ 3টা ইলেক্ট্ৰন থাকিব প্ৰথম খলত থাকিব আমাৰ 2টা ইলেক্ট্ৰন আৰু দ্বিতীয় খলত থাকিব এটা ইলেক্ট্ৰন ইয়াৰ বহিঃখল কিন্তু এইটো 2 নম্বৰটো আৰু বহিঃখলত কেইটা ইলেক্ট্ৰন আছে এটা আছে অৰ্থাৎ লিথিয়ামৰ যোজ্যতাও কিমান হ'ব 1 হ'ব একেদৰে 4 নম্বৰত আছে আমাৰ বেৰিলিয়াম অৰ্থাৎ বেৰিলিয়ামত 4টা ইলেক্ট্ৰন থাকিব প্ৰথম খলত থাকিব আমাৰ 2টা ইলেক্ট্ৰন দ্বিতীয় খলত থাকিব 2টা ইলেক্ট্ৰন অৰ্থাৎ ইয়াৰ বহিঃখলত কেইটা ইলেক্ট্ৰন আছে 2টা ইলেক্ট্ৰন আছে গতিকে বেৰিলিয়ামৰ যোজ্যতা হ'ব 2 অৰ্থাৎ কি কৈ আছো মই কথাটো বুজি পাইছা যে পৰমাণু এটাৰ বহিঃখলত মানে হেকৰ খলত যিমানটা ইলেক্ট্ৰন থাকে সেইটোৱে তাৰ যোজ্যতা হয় 12 নম্বৰত আছে আমাৰ মেগনেছিয়াম 12 নম্বৰত আছে মেগনেছিয়াম ইয়াৰ সংকেত হল Mg প্ৰথম খলত 2টা ইলেক্ট্ৰন দ্বিতীয় খলত 8টা 4 5 6 7 8 তৃতীয় খলত 2টা ইলেক্ট্ৰন অৰ্থাৎ ইয়াৰ এবাৰ কিন্তু বহিঃখল হল 3 নম্বৰটো অৰ্থাৎ বহিঃখলত ইলেক্ট্ৰন আছে কেইটা 2টা অৰ্থাৎ মেগনেছিয়ামৰ যোজ্যতা হ'ব 2 ক্লিয়াৰ এইবাৰ এইখিনিতে তোমাক এটা মই কথা কৈ আছো দেখা যেতিয়া আমাক যোজ্যতা সুধিলে আমাৰ কি কৰিব লাগে আমাৰ পৰমাণুটোৰ গঠন আঁকিব লাগে তো গঠন আঁকিলে আমাৰ বহুত সময় নষ্ট হ'ব হয় নে নহয় আমাৰ জাস্ট জানিব লাগে বহিঃখলত কেইটা ইলেক্ট্ৰন তো বাৰে বাৰে যদি আমি এনেকৈ গঠন আঁকি থাকো আমাৰ সময় বহুত নষ্ট হৈ যাব সেই কাৰণে আমাক এটা পদ্ধতি দিছে যাক ইলেক্ট্ৰনীয় বিন্যাস বুলি কোৱা হয় কি বুলি কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস অৰ্থাৎ আমাৰ এই লিথিয়াম যে আছে লিথিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব লিথিয়াম তাৰ মানে কি লিখিব লাগে যে লিথিয়ামৰ কোন খলত কিমানটা ইলেক্ট্ৰন আছে জাস্ট এইটো লিখিব লাগে যেনেকৈ লিথিয়ামৰ প্ৰথম খলত 2টা ইলেক্ট্ৰন আৰু দ্বিতীয় খলত এটা ইলেক্ট্ৰন এইটো হল লিথিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস ইয়াৰ পৰা আমি গম পাম যে এইটো হল প্ৰথম খলত থকা ইলেক্ট্ৰন আৰু এইটো দ্বিতীয় খলত অৰ্থাৎ ইয়াৰ বহিঃখল এইটো অৰ্থাৎ বহিঃখলত কেইটা ইলেক্ট্ৰন আছে এটা তাৰ মানে লিথিয়ামৰ যোজ্যতা 1 এইবাৰ মই আকৌ ভালকৈ তোমালোকক বুজাই দি আছো চোৱা কি যে যেতিয়া আমি যোজ্যতা আমাক উলিয়াব দিব তেতিয়া আমি কি কৰিম আমি বাৰে বাৰে পৰমাণুবিলাকৰ গঠন আঁকি নাথাকো উদাহৰণস্বৰূপে আমাক যদি সুধে যে এলুমিনিয়াম ইয়াৰ যোজ্যতা কিমান তো চোৱা যেতিয়া এলুমিনিয়ামৰ যোজ্যতা সুধিব আমাৰ কি জানিব লাগিব এলুমিনিয়াম কিমান নম্বৰত আছে তোমালোকে যদি ডাইৰেক্ট ক'ব পাৰা তেনেহ'লেতো বহুত ভাল আৰু অতি সোনকালে ওলাব যদি নোৱাৰা গণি চাবা
এলুমিনিয়াম আছে আমাৰ 13 নম্বৰত। 13 নম্বৰত কি আছে? এলুমিনিয়াম। ঠিক আছে, আৰু ইয়াৰ সংকেত হ'ল Al। তো এইবাৰ কি কৰিম, আমি ইয়াৰ গঠন আঁকি সময় নষ্ট নকৰোঁ। আমি কি কৰিম, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস, এলুমিনিয়ামৰ কি কৰিম, ইলেক্ট্ৰনীয় বিন্যাস লিখিম। অৰ্থাৎ কোন খলত কিমানটা ইলেক্ট্ৰন থাকিব। এলুমিনিয়াম আছে 13 নম্বৰত, অৰ্থাৎ এলুমিনিয়ামত 13টা ইলেক্ট্ৰন থাকিব। এতিয়া চোৱা, প্ৰথম খলত থাকিব 2টা, দ্বিতীয় খলত থাকিব 8টা। জাষ্ট এটা ডট চিন ব্যৱহাৰ কৰিবা, এইটো বুজাল প্ৰথম খল, এইটো দ্বিতীয় খল। মুঠ কেইটা খল? 10টা, আৰু বাকী থাকিল 3টা। তাৰমানে তৃতীয় খলত আমাৰ 3টা ইলেক্ট্ৰন থাকিব। ইয়াৰ পৰা বুজি পালোঁ যে ইলেক্ট্ৰনৰ বহিঃখলত ইলেক্ট্ৰনৰ সংখ্যা 3, অৰ্থাৎ এলুমিনিয়ামৰ যোজ্যতা হ'ব আমাৰ 3। এইটো গ'ল আমাৰ যোজ্যতা উলিওৱাৰ 1 নম্বৰ নিয়ম। 2 নম্বৰ নিয়মটো চোৱা। 2 নম্বৰ নিয়ম হ'ল যে যদি বহিঃখলত আমাৰ 4টাৰ বেছি ইলেক্ট্ৰন থাকে, বহিঃখলত 4টাৰ বেছি ইলেক্ট্ৰন থাকে, এইটো 2 নম্বৰ নিয়ম। উদাহৰণস্বৰূপে আমাৰ নাইট্ৰজেন আছে আমাৰ 7 নম্বৰত। 7 নম্বৰত কি আছে? নাইট্ৰজেন, আৰু ইয়াৰ সংকেত N। তাৰমানে ইয়াৰ যদি গঠন যদি আঁকিব বিচৰা, প্ৰথম খলত 2টা ইলেক্ট্ৰন, আৰু দ্বিতীয় খলত থাকিব 5টা। 1 2 3 4 5, কাৰণ নাইট্ৰজেন 7 নম্বৰত, মানে ইয়াত কেইটা ইলেক্ট্ৰন আছে? 7টা ইলেক্ট্ৰন। তো আমাৰ ইয়াতে চোৱা, ইয়াৰ দ্বিতীয় খলটো হ'ল বহিঃখল, আৰু দ্বিতীয় খলত কিমানটা ইলেক্ট্ৰন আছে? 5টা। যদি মই নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলোঁ হয়, প্ৰথম খলত 2টা আৰু দ্বিতীয় খলত 5টা, অৰ্থাৎ ইয়াৰ বহিঃখলত কেইটা ইলেক্ট্ৰন আছে? 5টা। তো যদি বহিঃখলত ইলেক্ট্ৰনৰ সংখ্যা 4তকৈ বেছি হয়, মানে 4টাতকৈ যদি বেছি ইলেক্ট্ৰন থাকে ক'ত? বহিঃখলত, শেষৰ খলত, তেতিয়া কেনেকৈ যোজ্যতা উলিয়াম? তেতিয়া আমি কি কৰিম, যে বহিঃখলত যিমানটা ইলেক্ট্ৰন থাকিব, আমি 8ৰ পৰা সেই ইলেক্ট্ৰনৰ সংখ্যাটো বিয়োগ কৰি দিম, অৰ্থাৎ 8 - 5, that is 3, অৰ্থাৎ নাইট্ৰজেনৰ যোজ্যতা হ'ব কিমান? 3। ঠিক একেদৰে অক্সিজেন আছে 8 নম্বৰত। অক্সিজেন 8 নম্বৰত, আৰু ইয়াৰ সংকেত হ'ল O। যেহেতু 8 নম্বৰত আছে, ইয়াত 8টা ইলেক্ট্ৰন থাকিব। ডাইৰেক্ট ইলেক্ট্ৰনীয় বিন্যাস লিখিলোঁ শ্বৰ্ট ফৰ্মত। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2 6, মানে প্ৰথম খলত 2টা আৰু দ্বিতীয় খলত 6টা, অৰ্থাৎ বহিঃখলত কেইটা ইলেক্ট্ৰন আছে? 6টা। ইয়াৰ যোজ্যতা হ'ব, যেহেতু 4টাতকৈ বেছি আছে, 8 - 6, that is 2। আশা কৰোঁ এইটো বুজি পালা 2 নম্বৰ নিয়ম। এতিয়া তোমালোকক যদি সোধে যে সালফাৰৰ যোজ্যতা কিমান হ'ব? সালফাৰ আছে আমাৰ 16 নম্বৰত। সালফাৰ 16 নম্বৰত আছে, অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব, ডাইৰেক্ট ইলেক্ট্ৰনীয় বিন্যাস লিখিলোঁ 2 8 6। প্ৰথম খলত 2টা, দ্বিতীয় খলত 8টা, তৃতীয় খলত 6টা, অৰ্থাৎ বহিঃখলত কেইটা আছে? 6টা। ইয়াৰ যোজ্যতা হ'ব 8 - 6, that is 2, অৰ্থাৎ সালফাৰৰ যোজ্যতা কিমান হ'ব? 2। এইটো হ'ল 2 নম্বৰ নিয়ম। আৰু লাষ্ট আমাৰ নম্বৰ 3 যিটো নিয়ম আছে, একেবাৰে সহজ 3 নম্বৰ নিয়ম। যদি আমাৰ বহিঃখল বা যিকেইটা খল থাকে, আটাইকেইটা খল পূৰ্ণ হৈ থাকে, মানে যিমানটা ইলেক্ট্ৰন থাকিব মানে লাগে, সিমানটা ইলেক্ট্ৰনেই আছে। উদাহৰণস্বৰূপে 2 নম্বৰত আছে আমাৰ হিলিয়াম। কি আছে? হিলিয়াম। হিলিয়ামৰ সংকেত Ag, অৰ্থাৎ ইয়াত 2টা ইলেক্ট্ৰন আছে। তাৰমানে কেইটা খলৰ প্ৰয়োজন? এটা খলৰ প্ৰয়োজন। আৰু আমি জানো প্ৰথম খলত 2টা ইলেক্ট্ৰন থাকিব পাৰে, আৰু আছেও 2টা।
যেহেতু দুটা ইলেক্ট্ৰন থাকিব পাৰে আৰু দুটাই আছে ইয়াৰ যোজ্যতা হ'ব আমাৰ শূন্য ইমান শূন্য ঠিক একেদৰে 10 নম্বৰত আছে আমাৰ নিয়ন কি আছে নিয়ন ইয়াৰ সংক্ষেপ Ne তো যেহেতু 10 নম্বৰত আছে 10টা ইলেক্ট্ৰন থাকিব প্ৰথম খলত থাকিব দুটা আৰু দ্বিতীয় খলত থাকিব 8টা 1 2 3 4 5 6 7 8 অৰ্থাৎ ইয়াৰ বহিখলত কিমানটা ইলেক্ট্ৰন আছে 8টা আছে অৰ্থাৎ ইয়াৰ যোজ্যতা হ'ব কিমান 0 ঠিক একেদৰে আৰ্গন আছে 18 নম্বৰত আছে আৰ্গন ইয়াত 18টা ইলেক্ট্ৰন থাকিব প্ৰথম খলত দুটা দ্বিতীয় খলত 8টা তৃতীয় খলতো 8টা অৰ্থাৎ হল কি হৈ আছে বহিকল পূৰ্ণ হৈ আছে ইয়াৰ যোজ্যতা হ'ব আমাৰ কিমান 0 এই তিনিটা হল আমাৰ যোজ্যতা উলিওৱা নিয়ম তো আমি ইমান বিলাক যে শিকিলো আমি যে 20টা মৌলৰ নাম শিকিলো মেইনলি আমাৰ এই যোজ্যতা উলিওৱাৰ বাবে আমি শিকিলো তো লাষ্ট এটা লগতে কথা কৈ দিও কি যে আমাৰ পৰমাণু এটা ইলেক্ট্ৰনৰ সংখ্যা যিমানটা থাকে প্ৰটনৰ সংখ্যাও সিমানটাই থাকে সাপোজ আমাৰ মানে 8 নম্বৰত আছে অক্সিজেন কি আছে অক্সিজেন ঠিক আছে ইয়াৰ সংক্ষেপ O আৰু ইয়াত কি থাকে 8টা ইলেক্ট্ৰন থাকিব কেইটা ইলেক্ট্ৰন থাকিব 8টা ইলেক্ট্ৰন থাকিব ইলেক্ট্ৰন বিলাক ক'ত থাকে আমাৰ খলত থাকে ইয়াৰ গঠনটো যদি আকো প্ৰথম খলত দুটা ইলেক্ট্ৰন আৰু দ্বিতীয় খলত 1 2 3 4 5 6 তো ইয়াত ইলেক্ট্ৰনৰ সংখ্যা আছে কেইটা মুঠ 8টা কিন্তু এটা কথা মনত ৰাখিবা ইলেক্ট্ৰন যিমানটা থাকে প্ৰটন ঠিক সিমানটা থাকিব অৰ্থাৎ প্ৰটনৰ সংখ্যা হ'ব প্ৰটনৰ সংখ্যা কিমানটা 8টা কিন্তু প্ৰটন বিলাক আমাৰ ক'ত থাকে নিউক্লিয়াছত থাকে আৰু ইলেক্ট্ৰন বিলাক থাকে আমাৰ খলত আৰু নতুন এটা কথা শিকিলো যেনেকুৱা আমাৰ আৰ্গন আছে 18 নম্বৰত আমাৰ আৰ্গনত ইলেক্ট্ৰনৰ সংখ্যা 18টা প্ৰটনৰ সংখ্যা 18টা থাকিব তো এতিয়া লাষ্ট হেক এটা তোমালোকক কথা কৈ দিও আমাৰ এই যে বহি খল যে আছে হেখৰ খলত যিবিলাক ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনবোৰক যোজক ইলেক্ট্ৰন বুলি কোৱা হয় কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন তো আমাকে এইটো কেতিয়াবা পৰীক্ষাত সুধে যে যোজক ইলেক্ট্ৰন কাক বোলে ঠিক আছে তো আমাৰ এনসাৰটো হ'ব যে পৰমাণু এটাৰ বহিখলত থকা ইলেক্ট্ৰনবোৰক যোজক ইলেক্ট্ৰন বুলি কোৱা হয় পৰমাণু এটাৰ বহিখলত বা হেখৰ খলত থকা ইলেক্ট্ৰনবোৰক কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন বুলি কোৱা হয় আৰু সেইভাবে এই বহিখলটোক যোজক কক্ষ বুলিও কোৱা হয় বা যোজক খল বুলিও কোৱা হয় বা যোজক কক্ষ বুলি কোৱা হয় ওকে আমাৰ এতিয়া যদি তোমাক কোশ্চিন এটা সুধে যে অক্সিজেনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান তেতিয়া আমি কিন্তু লিখিব লাগিব যোজক ইলেক্ট্ৰনৰ সংখ্যা 6টা কিন্তু যদি যোজ্যতা সুধে তেতিয়া কিন্তু কি হ'ব যোজ্যতা উলিয়াব লাগিব 8ৰ পৰা আমাৰ 6 মাইনাস কৰিব লাগিব কৰিলে আমাৰ 2 এইটো ভুল কেতিয়াও নকৰিবা এই ডিফাৰেন্সটো তোমালোকে ভালকৈ মনত ৰাখিবা যে যোজক ইলেক্ট্ৰন আৰু যোজ্যতা আৰু এটা উদাহৰণ দি আছো তোমালোকক ধৰি লোৱা ক্লোৰিন 17 নম্বৰত আছে আমাৰ ক্লোৰিন একদম ভালকৈ এই লাষ্ট তোমালোকক উদাহৰণ দিছো ক্লোৰিন ইয়াৰ সংকেত হল Cl আৰু ইয়াৰ ইলেক্ট্ৰনৰ সংখ্যা হ'ব মানে ইলেক্ট্ৰন ক্লোৰিনত ইলেক্ট্ৰন থাকিব 17টা ইমান 17টা ইলেক্ট্ৰন থাকিব আৰু প্ৰটন থাকিব আমাৰ কিমান সেই 17টাই প্ৰটন থাকিব তো এতিয়া গঠন যদি চাও প্ৰথম খলত দুটা দ্বিতীয় খলত 8টা 3 4 5 6 7 8 আৰু
তৃতীয় খলত 7টা 1 2 3 4 5 6 7 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস যদি লিখিব খোজা কি হ'ব 2 8 7 প্ৰথম খলত 2টা দ্বিতীয় খলত 8টা আৰু তৃতীয় খলত 7টা এতিয়া যদি তোমালোকক খুদে ইয়াৰ যোজ্যতা কিমান যোজ্যতা খুদিলে আমি কি কৰিম যেহেতু বহি খলত 4টাতকৈ বেছি আছে 8 - 7 that is 1 কিন্তু যদি আমাক খুদে যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান তো তেতিয়া আমি লিখিম যোজক ইলেক্ট্ৰন হল কেইটা বহি খলত কেইটা ইলেক্ট্ৰন 7টা ওকে তো এইটো হল আমাৰ কমপ্লিট কনসেপ্ট তো আমি যে যোজ্যতা শিকিলো কেনেকৈ উলিয়াব লাগে ইয়াৰ পিছতহে আসল বস্তুটো তোমাৰ মানে ক'ত এপ্লাই হ'ব কিয় আমি যোজ্যতা শিকিলো এইটো মই তোমালোকক নেক্সট ক্লাছত ধুনীয়াকৈ বুজাই দিম তো গতিকে তোমালোকে ফাৰ্ষ্ট কি কৰিবা মই যে তোমালোকক দেখাই দিলো যেনেকৈ ঠিক তেনেকৈ প্ৰতিটো মৌলৰ নাম সংক্ষেপ এটা উদাহৰণ দি দিছো সাপোজ তোমালোকে কি কৰিছা 7 নম্বৰত 1 নম্বৰৰ পৰা আৰম্ভ কৰিবা 7 নম্বৰত আছে আমাৰ নাইট্ৰজেন এনেকৈ প্ৰতিটো মৌল তোমালোকে ঘৰত হোমৱৰ্ক কৰিবা ইয়াৰ সংক্ষেপ N তলেদি লিখিবা ইলেক্ট্ৰনৰ সংখ্যা কিমান 7টা 7 নম্বৰত আছে তাৰ পিছত লিখিম প্ৰটোনৰ সংখ্যা 7টা তাৰ পিছত পৰমাণুৰ গঠন আঁকিম প্ৰথম খলত 2টা দ্বিতীয় খলত 5টা 1 2 3 4 5 তাৰ পিছত লিখিম ইলেক্ট্ৰনীয় বিন্যাস কি লিখিম 2 5 তাৰ পিছত লিখিম যোজ্যতা হ'ব আমাৰ কিমান 8 - 5 that is 3 তাৰ পিছত লিখিম যোজক ইলেক্ট্ৰন equal to 5টা এনেকৈ প্ৰতিটো মৌলৰ মানে হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি কেলছিয়াম লৈকে প্ৰতিটো মৌলৰ এনেকৈ গোটেই ডিটেইলছ তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু যদি বুজি পোৱা নাই ক'ত বা তোমালোকৰ অসুবিধা হৈ আছে জাস্ট মোক কমেন্ট কৰিবা মই তোমালোকক পাৰ্সোনালি বুজাই দিয়া চেষ্টা কৰিম ঠিক আছে ভিডিঅ' বহুত মানে দীঘল হৈ গ'ল আৰু এই ভিডিঅ'টো কমপ্লিট তোমালোকে এবাৰ ধৈৰ্য সহকাৰে চাব লাগিব তেনেহলে তোমালোকৰ এইটো কমপ্লিট কনসেপ্ট ক্লিয়াৰ হৈ যাব তাৰ পিছত যেতিয়া আমি মানে ক্লাস 10ৰ সায়েন্স পঢ়িবলৈ যাম কতো অসুবিধা নহয় এইটো মই গ্যাৰান্টি দিম তোমালোকক আৰু নেক্সট আৰু এটা ক্লাস আছে সেই ক্লাসটো কৰিলে তোমালোকৰ কোনো প্ৰবলেম নাই যিকোনো টপিকছত তোমালোকে হাত দিয়া তোমালোকৰ কোনো অসুবিধা নহব তো আজি ভিডিঅ' এইখিনিতে শেষ কৰিলো থ্যাংক ইউ ধন্যবাদ